ৰকিবুল হুছেইন ডাঙৰীয়া খবৰ.কমলৈ আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে 12 বাজিছে আৰু 12 বজালৈকে নিৰ্বাচনী যি ফলাফল আহিছে আপুনি প্ৰায় 2 লাখমান ভোটত অগ্ৰগতি লাভ কৰি আছে। গতিকে দেখা গৈছে যে আপোনাৰ জয়ৰ দিশে আপুনি আগবাঢ়িছে আৰু জয় আপোনাৰ নিশ্চিত হৈছে। গতিকে প্ৰথম প্ৰতিক্ৰিয়াটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এতিয়াও আপোনাৰ কাউন্টিং চলি আছে। এতিয়া মাত্ৰ ক'ৰবাত 30টা 22টা 24টা ৰাউণ্ড হ'ব। এতিয়া মাত্ৰ 5-6টা বেছি থাকে। আপোনাৰ লিডটো চাই আপোনালোকে যিটো মোক অভিনন্দন দিছে, মই আপোনালোকৰ অভিনন্দন স্বীকাৰ কৰিছোঁ, ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষকৈ যিসকলে মোক এই অভিনন্দনৰ অধিকাৰী কৰিলে, সেইসকল ভোটদাতা ৰাইজক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকলে ভোট দিয়া নাই সেইসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা দিব লাগিব, কাৰণ এই গোটেই সমষ্টিৰ মানুহখিনিয়ে যথেষ্ট 3-4টা মান কষ্ট কৰিছে। আপোনাৰ এই মাজতে আমাৰ কেম্পেইনিঙৰ সময়ত ৰোজা চলি আছিল, উপবাসে থাকি লগনে থাকি যিসকলে মোক বিশেষকৈ মোৰ কংগ্ৰেছ কৰ্মীসকলে, মোৰ বিধায়কসকলে, মোৰ পাৰ্টিৰ লোকসকলে আৰু বিভিন্ন দল সংগঠনৰ যিখিনি মই এটা নাম ল'লে এটা থাকি যাব, সেইসকলে মোক আৰু ব্যক্তিগত হিচাপে নাগৰিক হিচাপেও মোক এতিয়া প্ৰত্যেকটো আমাৰ ইয়াত থকা আমাৰ সকলো জিলাৰ বাৰ এছ'চিয়েশ্যনৰ লোকসকলে মই প্ৰথমবাৰ দেখিলোঁ, মই সবাৰ এইবাৰ হ'ব নিৰ্বাচনত ডাইৰেক্টলি সোমোৱা বাৰ এছ'চিয়েশ্যনত মাতি নি আগতীয়াকৈ মোক এনেদৰে আদৰণি জনোৱাটো মই দেখা নাছিলোঁ। আপুনি প্ৰত্যেকতে কওক, ধুবুৰী কওক, বিলাসীপাৰা কওক, বৰপেটা কওক, আপোনাৰ বিভিন্ন ঠাইত মোক মাতি নি আপোনাৰ যিটো এটা পৰিৱেশ কৰিছিল, তাৰ কাৰণে মই সেই সময়ত যথেষ্ট আপোনাৰ মনত জোৰ পাইছিলোঁ। গতিকে একে চৰ অঞ্চলীয় ভাবিব নোৱাৰে খেতিয়কসকল, ইয়াৰ যিখিনি কাম কৰি খোৱা শ্ৰমিকসকল, আৰু বিশেষকৈ আপোনালোকে ইয়াত মই এটা কথা ক'ব বিচাৰিছোঁ যে বেচবা বুলি এটা আপোনাৰ এটা পৰৱ হয় আমাৰ বিহুৰ নিচিনা, এইটো পূজাজবংশী লোকসকলে কৰে। তাত সাধাৰণতে আপোনাৰ ৰাজনৈতিক ব্যক্তিসকলক নামাতে। মোক ৰাজনৈতিক ব্যক্তিকো মোকতো মাতিছে, আমাৰ ভূপেন বৰা সভাপতিকো মাতিছে, আৰু ইলেকশ্যনৰ বতৰত মাতিছে। গতিকে পূজাজবংশীসকলৰ সেই লোকসকলকো মই নিশ্চয়কৈ কৃতজ্ঞতা জনাব লাগিব। ইয়াৰ পাছতে মই আপোনালোকক আৰু বেছি আজিৰ তাৰিখত এতিয়া যিহেতু ৰিজাল্টটো দিয়া নাই, মই বেছি কথা ক'ব বিচৰা নাই। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা দি দায়িত্ব বাঢ়িছে, সমস্যা বহুত, গতিকে আজি এই সমস্যা সকলো কথাবিলাক কৈ মই আপোনালোকক বিচৰা নাই। কিন্তু মই ৰকিবুল হুছেইন ডাঙৰীয়া, মই আপোনাক এটা কথা সুধিম। এই যে শক্তিশালী এজন প্ৰাৰ্থীৰ বিৰুদ্ধে আপুনি অৱতীৰ্ণ হৈছিল আৰু বদৰুদ্দিন আজমল, আৰু এই যে বদৰুদ্দিন আজমলক প্ৰত্যাখ্যান কৰিছে ধুবুৰীবাসীয়ে, ইয়াৰ মূলতে কি হ'ব পাৰে বুলি আপুনি ভাবে বা আপুনি দাবী কৰে যে আজিৰ তাৰিখত দিয়ক এইবিলাক বেয়া ভাল এইবিলাক আমি বতৰৰ 3 মাহ আমি এইবিলাক কথা ক'লো। আজিৰ তাৰিখত কাকো মই তেনেধৰণৰ কথা ক'ব খোজা নাই, কেৱল মানুহৰ কমিটমেণ্টৰ কথাটো কৈছো। মই যদি নিৰ্বাচনৰ সময়ত মানুহক কিবা এটা কথা কওঁ, সেই বিশ্বাসযোগ্যতাটো ৰাখিব লাগে। সেই বিশ্বাসযোগ্যতাটো নাৰাখিলে মানুহে বেয়া পায়, আৰু কেতিয়াবা যদি ভাবে যে তেওঁলোকে বুজা নাই, এই ভোটৰ বাকচত তাৰ বুজেছে নাই, তাৰ প্ৰতিফলন ঘটে। গতিকে মই ভাবো যে তাৰেই প্ৰতিফলন হৈছে। তেওঁ মানুহখিনিক যিখিনি কথা কৈছিল সেইখিনি নকৰাৰ উপৰিও বিশ্বাসযোগ্যতাটো হেৰুৱাইছে, অন্য সকলোতকে হ'ল। আৰু কমিটমেণ্ট সকলোতকে ডাঙৰ হ'ল মাইজত কমিটমেণ্ট। মই নিৰ্বাচনৰ সময়ত এটা কথা কৈছো, সেইটো কিমান কৰিব পাৰিছো নোৱাৰিছো সেই কথাখিনি ৰাইজৰ লগত যদি খোলাকে নাপাতে, আজি তাৰিখত মই ক'ব খোজা নাই, নিৰ্বাচনৰ সময়তো বহুত কথা কৈছো, যদি সেই মানুহখিনিকো উপলুঙা কৰে তেতিয়া প্ৰত্যুত্তৰ ভোটৰ বাকচত দিয়ে। এইখিনি কথা আমিও বহুত কথাই শিক্ষা ল'ব লাগিব। আগন্তুক দিনক আমাৰ খোজ দিওঁতে যাতে আমিও এই কথাবিলাক মনত ৰাখো, তাৰ কাৰণে মই আজিৰ দিনটোতে সেই কথাখিনি মই মোৰ মন মগজুত ঠাই দিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আপোনাকে ধৰি অসমত 4খন আসনত আপোনালোকে এই পৰ্যন্ত লিড কৰি আছে, আৰু কি ভাবে আপুনি এই 4খন আসন আপোনালোকে ওলাই যাব? এইটো 2026 চনৰ এটা ডাঙৰ ইংগিত অসমৰ। অকল সেইটোৱে নহয় চাব, আৰু আপোনাৰ যিকেইটাত আমাৰ কণ্টেষ্ট হৈ আছে আৰু যিকেইটাত আমি নাভাবাকৈ উজনিতে আপুনি চাব বহু এছেম্বলি সমষ্টিটো আমাৰ ভাল ৰিজাল্ট হৈছে। এইটোৱে 2026 চনৰ এটা ভাল ইংগিত দিছে যে আমাৰ ৰাইজ কোন পক্ষত আছে সেইটো সূচাইছে। আজিৰ তাৰিখত চাওকচোন, আজি আমি নিৰ্বাচনৰ কথা পাতি আছো, মানুহৰ কথা কোনো পাতিব আপোনাৰ বিচৰা নাই। আজিৰ তাৰিখত আপোনাৰ মই এইমাত্ৰ খবৰ পালো যে এজন বেমাৰী লৈ আহি আছিলে ৰহাৰ ওচৰত, ৰহাৰ দুখীয়া মানুহ, তেওঁ টুল টেক্সত যিটো ভাবি আহিছিল তাতকে বেছি পইচা হোৱাৰ কাৰণে আহিব পৰা নাই।
আকৌ টুল টেক্সৰ আজিৰ দিনটোত বঢ়াইছে আকৌ যোৰাবাট আপোনাৰ সোণাপুৰত তেল আপোনাৰ এইকেইটা দিনৰ ভিতৰত আপোনাৰ দৰৱৰ দাম বাঢ়িছে যাৰ কেঞ্চাৰ বেমাৰ হৈছে আপোনাৰ বিজুলীৰ দাম বাঢ়িছে একফালে বৰষুণ এজাক দিলে চৰকাৰ আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টটো আছে নে নাই ৰাইজে প্ৰশ্ন কৰিছে বৰষুণৰ পানীয়ে মানুহক হাহাকাৰ লগাইছে বানপানীৰ নিচিনা বানপানী হৈছে আৰু ইফালে খোৱা পানীৰ অভাৱ হৈছে যিফালে পানীয়ে আপোনাৰ মানুহক জীৱনটো আপোনাৰ একেবাৰে থাকিব নোৱাৰা এটা অৱস্থা কৰিছে তাৰ উপৰি এতিয়া লাইটৰ বিল লাইট আপুনি নাথাকাৰ কাৰণে বহুতৰ ঘৰ আপোনাৰ পানী নাইকিয়া হৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মই আপোনাকে এটা অনুৰোধ কৰিম এই কথাবিলাক পাতিবৰ কাৰণে অকমান আমাক ঠাই দিয়ক যাতে আমি চৰকাৰখনক হেঁচা দি ৰাইজৰ পক্ষত থাকি এই কামখিনি আমি কৰিব পাৰো পুনৰবাৰ আপোনাৰ নিশ্চয় আৰু বহুতৰ লগত কথা পাতিব আপোনাৰ যোগেদি সকলোলৈকে মই ধন্যবাদ কৃতজ্ঞতা বিশেষকৈ মোৰ কংগ্ৰেছ কৰ্মীসকল মোৰ ব্লক কংগ্ৰেছ মোৰ জিলা কংগ্ৰেছ NICY ইউথ কংগ্ৰেছ মহিলা কংগ্ৰেছ সেৱা দল দল সংগঠন বিভিন্ন দল সংগঠন আৰু মোৰ বিধায়কসকল দলৰ মোৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে প্ৰমোদ চক্ৰী নেতাসকল অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া আপোনালোকে চাওক ইয়াত আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াই অহাৰ কাৰণে আমাৰ গোটেই এটা পৰিৱেশে আমাৰ সলনি হৈ গৈছে গোটেই আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ যিসকলে এই ক্ষেত্ৰত আপোনাৰ ইয়াত প্ৰাৰ্থী হোৱাৰ ক্ষেত্ৰত সহায় কৰিলে প্ৰদেশ কংগ্ৰেছৰ পৰা আদি কৰি সকলো আৰু সেই ক্ষেত্ৰতে মই সকলোলৈকে ধন্যবাদ কৃতজ্ঞতা কাৰোবাৰ নামো যদি পাহৰিছো মই আপোনালোকক সেই আপোনাৰ যোগেদি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু গৌৰৱ গগৈ বিজয়ে গোটেই অসমৰ প্ৰতিচ্ছবি আপোনাৰ সলনি কৰিব মানুহে এতিয়া সঁচা অৰ্থত মানুহে সঁচা কথা ক'বলৈ যিখিনি অলপ সংকোচ বোধ কৰি আছিল সেই সকলো সাহস উঠাব প্ৰজ্যোত বৰদলৈ কথাটোতো মই আগতেই কৈছিলো যে নগাঁৱত আমাৰ ভাল ৰিজাল্ট হ'ব কৰিমগঞ্জতো আমাৰ ভাল ৰিজাল্ট হোৱাৰ কথাটো আপোনালোকেও কৈ আছিলে গতিকে যিকেইটা কণ্টেষ্ট হৈছে তাৰ পৰাও যে আৰু এটা মান নিজিকিম সেই কথাটো আপুনি শেষলৈ আপুনি মই ভাবিছো যে আৰু ভাল ৰিজাল্ট হ'ব আপোনাৰ যোগেদি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ